হয়, কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু আজি বিয়লিৰ ভাগৰ পৰাই শংকৰ সংঘৰ যিসমূহ জিলা সমিতি আছে সেই জিলা সমিতিসমূহৰ ভকত আইমাতৃসকল আহি উপস্থিত হ'বহি জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ, এয়া হৈছে প্ৰতিনিধি যি শিবিৰ, এই শিবিৰত উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাইছে। ইয়াত সুন্দৰকৈ প্ৰতিনিধি শিবিৰসমূহ তৈয়াৰ কৰা হৈছে আৰু প্ৰতিখন জিলাৰ বাবে পৃথকে ইয়াত প্ৰতিনিধি শিবিৰ তৈয়াৰ কৰা হৈছে আৰু প্ৰতিনিধি শিবিৰৰ সন্মুখৰে পথ নিৰ্মাণ কৰি দিয়া হৈছে যাতে ভকত সকলে গাড়ীৰে এই প্ৰতিনিধি শিবিৰলৈকে আহিব পাৰে আৰু প্ৰতিনিধি শিবিৰৰ সন্মুখতে গাড়ীৰ পৰা তেওঁলোক নামি নিজৰ বয় বস্তুসমূহ শিবিৰলৈ যাতে লৈ যাব পাৰে তাৰ ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত সুন্দৰকৈ প্ৰতিনিধি শিবিৰসমূহ ইয়াত তৈয়াৰ কৰা হৈছে আৰু বিয়লিৰ ভাগৰ পৰা দেখিবলৈ পোৱা যাব যে যিসমূহ জিলা সমিতি আছে অসমৰ বিভিন্ন প্ৰান্তৰ সেই জিলা সমিতিৰ ভকতসকল ইয়ালৈ আহিব আৰু তেওঁলোকে যি এই জামুগুৰিহাটৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন সেই অধিৱেশনস্থলীত উপস্থিত হৈ আচলতে এই প্ৰতিনিধি শিবিৰতে তেওঁলোকে থাকিব। হয়, শিবিৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকী আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। ইয়াত সুন্দৰকৈ এই আপোনালোকে শিবিৰসমূহ সজাই পৰাই তুলিছে আৰু আজি বিয়লিৰ ভাগৰ পৰাই যিসকল প্ৰতিনিধি বা ভকতসকল ইয়ালৈ আহিব আপোনালোক আদৰিবলৈ সাজু হৈছে, কি জনাব এই মুহূৰ্তত? হয়, জয়গুৰু সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে আমি সকলো ভকতপ্ৰাণ বৈষ্ণৱক আমি শিবিৰৰ সন্মুখেদি আহি আমাৰ শিবিৰথলীত থাকিব গাড়ী ৰাখিব পাৰিব আৰু তেখেতসকলে গাড়ীৰ পৰা নামি নিজৰ শিবিৰত বয় বস্তু ৰাখি নিজৰ বাহনখন লৈ যাব পাৰিব। আৰু আমি সকলো ভকতপ্ৰাণ বৈষ্ণৱক আমি আদৰিবৰ কাৰণে সেৱা ধৰি আছোঁ। কিমান শিবিৰ বনালে আৰু পৃথকে জিলাসমূহক ভাগ কৰি দিয়া হৈছে শিবিৰসমূহ? আমি বৰ্তমানলৈকে 200 শিবিৰ বনালোঁ আৰু প্ৰত্যেকখন জিলাতে আমি শিবিৰসমূহ দিবৰ বাবে আমি সাজু হৈ আছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। হয়, শিবিৰসমূহ ইতিমধ্যে তৈয়াৰ হৈছে আৰু জামুগুৰিয়া ৰাইজ শোণিতপুৰীয়া ৰাইজ এতিয়া দেখিবলৈ পোৱা গৈছে ভকতক আদৰিবলৈ সাজু হৈ পৰিছে। জয়গুৰু শংকৰ, আপোনালোকে জানিছে আপোনালোকৰ চেনেলৰ যোগেদি এইকণ সুবিধা দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল আজি 3 বছৰ কাল ধৰি এই প্ৰস্তুতি হাতত লোৱা হৈছিলে তেজপুৰ জিলা শাখাই। এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আমাৰ তেজপুৰ জিলাত অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ লাখ ভকতক সেৱা ল'বৰ কাৰণে যিকণ সুবিধা দিলে আমাৰ তেজপুৰ জিলাবাসী তেখেতসকলৰ প্ৰতি আমি কি ক'ম আৰু ক'বলৈ বাকী নাই। ইতিমধ্যে আমাৰ ৯৫ সংখ্যক অধিৱেশনৰ কাৰণে ৯৫% আমাৰ কাম ইতিমধ্যে হৈ গৈছে। যি 5% আছে এই 5% আজি হ'ব বুলি আমাৰ বিশ্বাস। আৰু লগতে কোনো জিলাৰ আমাৰ ভকতসকল আহি পাইছেহি। আমি কালি শিবিৰ সমিতিৰ তৰফৰ পৰা আমি তেওঁলোকক আমি যিমান দিন সহায় কৰিব পাৰিছোঁ আৰু আজিতো আৰু বেছি হ'ব। আৰু ইতিমধ্যে আমাৰ প্ৰত্যেক জিলাৰ কোনোবাটোত জিলাৰ নিৰ্বিশেষে কোনোবাটোত 5টা শিবিৰ, কোনোবাটোত 3টা, কোনোবাটোত 4টা এনেকৈ দিয়া হৈছে। গতিকে সেইসকলক আমি কেনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ বাহিৰেও ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলক আমি কেনেকৈ সেৱা ল'ব পাৰিম তাৰ কাৰণে আমি সাজু হৈ আছোঁ। কৃষ্ণ। ধন্যবাদ জনাইছোঁ। আৰু মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু শিবিৰসমূহৰ লগত অনাময় ব্যৱস্থা বা পানী যোগানৰ ব্যৱস্থাটো জড়িত হৈ থাকে, সেইখিনি কিমান দূৰ আগবাঢ়িছে? জয়গুৰু শংকৰ, আমাৰ অনাময় বিভাগটো বহুতখিনি আগবাঢ়িল। প্ৰায় 1500 লেট্ৰিন তাৰ ব্যৱস্থা কৰা হৈছে আৰু শৌচাগাৰ ব্যৱস্থা কৰা হৈছে আৰু ঠিক তেনেদৰে সন্মুখতে ঠিক টিউবৱেলৰ ব্যৱস্থা কৰা হৈছে আৰু যিটো টেংকিৰ পৰা পাইপলাইন সেইটো তেওঁলোকক সুবিধা দিয়া হৈছে, পানী যোগানৰ ব্যৱস্থা কৰা হৈছে, টেপ দিয়া হৈছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি লগতে দৃশ্য দেখুৱাই আছোঁ, এনেধৰণে এয়া শিবিৰসমূহ তৈয়াৰ কৰি তোলা হৈছে আৰু প্ৰতিখন জিলাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনেধৰণেই পৃথকে শিবিৰ ইয়াত প্ৰস্তুত কৰা হৈছে আৰু
যিহেতু কাইলৈৰ পৰা এই অধিৱেশন অনুষ্ঠিত হ'ব তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে যে শিবিৰ সাজু হৈ উঠিছে বিয়লিৰ ভাগলৈ এই শিবিৰসমূহলৈ ভকতসকল আহিব আৰু তাৰ পূৰ্বে এতিয়া যি বাকী থকা কাম সেই বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে শিবিৰ পৰিচালনা সমিতি ইয়াত সম্পূৰ্ণ সাজু হৈছে ভকতক আদৰিবলৈ সাজু হৈছে আৰু যি কাইলৈৰ পৰা অধিৱেশন অনুষ্ঠিত হ'ব এই অধিৱেশনত কেইবা লক্ষাধিক লোকৰ সমাগম ঘটিব আৰু যিসকল ভকত প্ৰতিনিধি তেওঁলোক এই শিবিৰসমূহতে থাকিব আৰু তাৰ পূৰ্বে এতিয়া সজাই পৰাই তোলা হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত প্ৰতিনিধি থাকিবলগীয়া এইসমূহ শিবিৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ